নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ হাঁহৰ পোৱালিৰ বয়স হৈছে 54 দিন। আপোনালোকে চাওক, এনেকুৱা ডাঙৰ ডাঙৰ মোৰ হাঁহৰ পোৱালিবিলাকৰ সাইজ হৈছে। আৰু এইবিলাক মই 20টা এটা বেলেগ জায়গাত মই একেলগে কৰি ৰাখিছো, ডাঙৰ কেইটা আৰু সৰু কেইটা আপোনালোকক দেখুৱাই যাও। এয়া হল মোৰ সৰু কেইটা, মানে সৰু নহয়, ডাঙৰে হয়। মই ইয়াতকে যেকেইটা বেছি ডাঙৰ সেইকেইটা মই বেলেগ কৰি থৈ দিছো। তো আপোনালোকক আহক, কেনেকৈ মই দানা বনাই খুৱাওঁ, কেনেকৈ কি দিওঁ আৰু আপোনালোকক দেখুৱাই যাম। চাওক বন্ধু বান্ধৱীসকল, মই দানা ইয়াত তলত দিছোঁ ফিনিচাৰ। চাওক, পানীত গলি গ'ল আৰু ওপৰত আছে ধান আৰু অলপ দিছোঁ কেলফোফেৰল। তো মই এনেকৈ আজি 1 মাহ 24 দিন বয়স হৈছে হাঁহৰ পোৱালিৰ। তো মই এনেকৈ আজি দানা ইহঁতক বনাই দিম। আৰু ইয়াত পানী বেছি হৈছে বুলি নাভাবিব, ইয়াত মই ধানৰ তুঁহ বা যোনটো গুড়ি বুলি কয়, তো সেইটো মই দিম। মই কেলফোফেৰল দিয়া হৈছে অলৰেডি। এতিয়া মই ধানৰ গুড়িবিলাক দি যাম। এনেকৈ যিমান হাঁহৰ পোৱালি আছে সেই হিচাপত দিব লাগিব। গতিকে মই 10-12টা মান দিম। ইতিমধ্যে মোৰ দানা বনোৱা কমপ্লিট হ'ল আৰু এইটো মই ইনকিউবেটৰত দিয়া কুকুৰাৰ পোৱালি আছিলে। চাওক আপোনালোকে কিমান ধুনীয়া ডাঙৰ হৈছে, প্ৰায় 1 পোৱা মান সাইজ হৈছে। আৰু এইটো কয়লাৰ হয়, ৰাস্তা দি বেপাৰী আহিছিল, তাৰ পৰা ক্ৰয় কৰি লৈছোঁ। তো এতিয়া আহক, মই হাঁহৰ পোৱালিবিলাক দানা দিওঁ। এয়া হাঁহৰ পোৱালিবিলাকক মই দানা দিলোঁ আৰু চবকেইটা ধুনীয়াকৈ খাই আছে। ইয়াত পানী ডিংকাৰ দিয়া হৈছে, আৰু ইয়াত ডাঙৰ বাল্টি দিয়া হৈছে, ডাঙৰবিলাক ওপৰৰ পৰা খাব পাৰে। তো এনেকৈ মোৰ হাঁহৰ পোৱালিবিলাক ধুনীয়াকৈ দানা খাই আছে। মই সদায় এনেকৈ বস্তাত দিওঁ। সৰু অৱস্থাত মই পাত্ৰত দিছিলোঁ। আকৌ যেতিয়া ইয়াৰ পৰা অলপমান আৰু যেতিয়া 1 কেজি 200 গ্ৰাম বা 300 গ্ৰাম এনেকুৱা হ'ব, তেতিয়া মই ইহঁতক আকৌ মানে বৰ্তনত দিম। ওখ বৰ্তন যিবিলাক আছে, তেনেকুৱা বৰ্তনত পানীৰ লগত মিহলাই দিম তেতিয়া। তো আপোনালোকক মই কিছুদিন পিছত দেখুৱাম তেনেকুৱা অৱস্থা। আৰু আজি এটা বস্তু ইহঁতক খোৱালোঁ, মানে খোৱাৰ পিছত মই অলপ মানে কিবা দেখা পালোঁ, এইটো আপোনালোকক জনাই দিওঁ। মাছৰ যোনটো ভৰি আছে, মাছৰ যোনটো মানে ভুচি আৰু মাছৰ যোনটো লেতেৰা বস্তু কাটাৰ পিছত যোনটো মানে ওলায়, দেউতাই ৰাতি লৈ আনিছিলে। মই ৰাতিপুৱা মই নিজে দিয়া নাছিলোঁ, দেউতাকে দিছিলে। দিয়াৰ পিছত চবকেইটা পোৱালি অলপ মানে চাওক, এইটো মানে এনেকৈ থিয় হৈ আছে, মানে ইয়াৰ পেটটো পুৰা লড হৈছে। খোৱাৰ পিছত মানে ইহঁতৰ মানে হৰণ মানে আলচিয়া টাইপৰ হৈ আছিল। গতিকে খোৱাটো ঠিক হ'বনে নাই আপোনালোকে কমেণ্টছ কৰি মোক জনাব, যে মাছৰ এইবিলাক ভৰি ভুচি, তাৰপিছত মাছৰ চোচা বুলি কয় নেকি, এইবিলাক বস্তু খোৱাটো ভাল নে বেয়া। তো আজিৰ ভিডিঅ' মই ডাঙৰ নকৰোঁ, আপোনালোকক আৰু দেখুৱাই দিওঁ। মোৰ ডাঙৰ যিকেইটা হাঁহৰ পোৱালি আছে, সেই পোৱালিকেইটা ইয়াত থৈ দিছোঁ। ইয়াত টোটেল 20টা আছে, মানে এইবিলাক 1 কেজিৰ ওপৰত হৈছে, প্লাছ হৈছে। আৰু আপোনালোকক দেখুৱাই দিওঁ, এই দুটা হাঁহ প্ৰায় 1 কেজি 800 গ্ৰাম মান হৈছে। কাৰণ মই 10 দিনমান আগত ইহঁতক ওজন কৰিছিলোঁ, 1 কেজি 650 গ্ৰাম হৈছিল। তো গতিকে ইয়াৰ 2 মাহ আৰু হ'ল 20 দিন, 2 মাহ 20 দিন হৈছে, 3 মাহ হোৱা নাই। গতিকে 2.5 মাহত এনেকুৱা 1 কেজি 800 গ্ৰাম ওজন হৈছে। খুব ধুনীয়া ওজন হৈছে। আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ। সকলোৱে ভাল থাকিব। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে।